আজি আমি পাঠ দ্বিতীয় স্কন্ধ ভাগৱতৰ নাৰদ ব্যাসৰ সংবাদৰে আৰম্ভ কৰিম বুলি ভাবিছোঁ যদি আপোনালোকে আজ্ঞা কৰে। এয়া ভাগৱত ধৰ্ম আৰু সমস্ত গোটেই বিষয়বস্তুটো দ্বিতীয় স্কন্ধ নাৰদ ব্যাস সংবাদৰে সংমিষ্ট হৈ আছে তত্ত্ববোধৰ কথা। গতিকে যদি আপোনালোকে আজ্ঞা কৰে আমি তেতিয়া দ্বিতীয় স্কন্ধ ব্যাস নাৰদ সংবাদতে আৰম্ভ কৰিম বুলি ভাবিছোঁ। কৃষ্ণ দ্বিতীয়
ব্যাস পুৰাণৰ সংবাদ। ৰাম হাতে দিব বিনা যন্ত্ৰ, মুখে ৰাম নাম, হৃদয়ত কৃষ্ণ মূৰ্তি স্ফুটিয় বিশ্ৰাম। প্ৰেমে দ্ৰৱচিত ইয়াতি ৰোমাঞ্চ শৰীৰ, ধাৰাই শ্ৰৱন্তে আচৈ নয়নৰ নীৰ। তুলন্ত যন্ত্ৰত মহা হৰিৰ চৰিত্ৰ, নাৰদ দেখি ব্যাস ঋষি সচকিত, আঠে বেঠে উলি উঠিলা ধৰিয়া কৃতাঞ্জলি, পৰম গুৰু বেৰিকি কৰিয়া সেৱলি। ৰাম দিলন্ত আসন আনি বহিবাৰ তৰে, পাদ্য অঘ্য গন্ধে ধূপে পূজিলা সাদৰে, প্ৰণিপাতে পুছিলা কৌশল আগমন, নাৰদে পুছিলা পাছে ব্যাসত বচন। কৃষ্ণ হে পৰম শ্ৰদ্ধাৰ কৃপালুবা সমস্ত, এতিয়া আমাৰ শাস্ত্ৰৰ মানে ইখনৰ লগত সিখনৰ মিল নাই, গতিকে যি কি নহওক বিষয়বস্তুটো মানে একেটাই। আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিখন ভাগৱত, সেই ভাগৱতখন অকণমান বস্তু সোমোৱাইছে, গতিকে ইয়াৰ ওপৰত মূল বিষয়বস্তুটোৰ ওপৰত আমি অকণমান হাত ধৰি যাম। আপোনালোকক জ্ঞানৰ জ্যেষ্ঠ, বয়সতো জ্যেষ্ঠ মোতকৈ, গতিকে আপোনালোকক ভাগৱতৰ কথা কৈ কেনেদৰে আনন্দিত দিব পাৰিম নাজানো, তথাপিতো চেষ্টা কৰিম। গতিকে আপোনালোকৰ সহায় সহযোগ কামনা কৰি মই দুটি কথা আপোনালোকক অৱগত কৰিম। এতিয়া দিনেক চুৰুপত কৰা সৰসুত ঋষি, বদৰিকা শ্ৰমত আচন্ত ব্যাসৱতী, উগুল থুগুল মন নাহি সুখ শান্তি, নপান্ত উপায় মনে গুণি গান্ধী। এতিয়া আপোনাৰ হস্ত জানে যে ব্যাস 4 বেদ, 14 শাস্ত্ৰ, 17 পুৰাণ প্ৰণীতা, এই সমস্ত শাস্ত্ৰ ব্যাসে লিখিছে। গতিকে যদিও তেওঁ এই 17খন পুৰাণ শাস্ত্ৰৰ ভিতৰত মহাভাগৱতেই হৈছে শ্ৰেষ্ঠ পুৰাণ, কিন্তু এই পুৰাণ শাস্ত্ৰ লিখাৰ পাছতো তেওঁ কৈছে যে তেওঁ মনত মানে উল ভাৱ, মানে যদিও শাস্ত্ৰখন তেওঁ লিখিলে তথাপিও সেই শাস্ত্ৰৰ প্ৰভু ভগৱন্তৰ গুণ যশ লীলা মহিমাৰ সম্পৰ্কত তাত একোৱেই নাছিলে। মাত্ৰ আছিলে পূজা পাতল, দেৱ দেৱী, মূৰ্তি পূজা, গম পাইছেনে? বিভিন্ন সেই সমস্ত ব্যৱস্থাপনা মানে আগত থৈ তেওঁ সেই শাস্ত্ৰ প্ৰথমে লিখিলে। লিখাৰ পাছত তেওঁ বৰৈকীয়া আশ্ৰমত গৈ চিন্তান্বিত হৈ পেলাই তেওঁ বহি আছেগৈ। তেনেতে নাৰদ মহাৰিষি গৈ তেওঁক মানে প্ৰশ্ন কৰিছিল যে সেই ব্যাসদেৱ কি কাৰণত
মানে তুমি এনেকৈ মন মাৰি বহি আছা। তেতিয়া তেওঁ নাৰদৰ তেওঁ প্ৰশ্ন কৰিছে আৰু ইয়াতে তেওঁ মানে উত্তৰ দিছে যে মই 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণ দেৱীও লিখিলোঁ, তথাপিতো মোৰ মনত শান্তি নাই, মই শান্তিয়ে খাব পৰা নাই, শুব পৰা নাই, গতিকে ইয়াত নিশ্চয় কিবা এটা দুখ হৈছে, ইয়াৰ এটা উপায় তুমি দিয়া। তেতিয়া নাৰদে তেওঁক বুজাইছে যে তুমি চিন্তা নকৰিবা, মই মোৰ পূৰ্ব জন্মৰ কাহিনী তোমাক কম। মোক যে ভগৱন্তই তেওঁ গুণ নাম শ্ৰৱণ মানে কীৰ্তন কৰিবলৈকে গোটেই জীৱন দায়িত্ব দিলে, মইতো তেওঁ গুণ নাম শ্ৰৱণ কীৰ্তন কৰি হাতত বিল লৈ গীত গাই গাই গোটেই জীৱন পাৰ কৰিছোঁ। গতিকে তুমি একো ডাঙৰ কথা হোৱা নাই, তুমি আকৌ নতুনকৈ মই তোমাক কেইটামান পৰামৰ্শ দিম, তুমি আকৌ প্ৰভু ভগৱন্তৰ গুণ নাম শ্ৰৱণ কীৰ্তন শ্ৰেষ্ঠতা দি এই পূজা পাতল যাগ যজ্ঞ বলি বিধান এইবিলাক ত্যাগ কৰি তুমি মানে নতুনকৈ এই শাস্ত্ৰ লিখা। তেতিয়া তেওঁ সেই নাৰদৰ বাক্য শিৰগত কৰি তেওঁ আকৌ পুনৰ এই মহাভাগৱত বৈকুণ্ঠৰ শাস্ত্ৰ বুলি কৈছে। ইয়াত মাত্ৰ এটাই ফল লাগে বুলি কৈছে, সেই ফলটোৱে হৈছে হৰিনাম। গতিকে আমি সমস্তই জানো যে প্ৰভু ভগৱন্তৰ সহস্ৰ নামৰ ভিতৰত এটা নিজ নাম আছে। যদি সেই নিজ নাম আমি অনবল কল অনুবল বাট নপৰাকৈ যদি প্ৰভু ভগৱন্তৰ সেই গুণ নাম আমি ল'ব পাৰিম, তেতিয়া আমি আমাৰ বৈকুণ্ঠ পাঠটো মানে সুগম হ'ব বুলি কৈছে। 4 যুগৰ ভিতৰত সত্য টেকা দাপৰ কৰি 4 যুগৰ ভিতৰত কৈছে যে কলি যুগেই শ্ৰেষ্ঠ যুগ। ও ভাৰত বৰিষ ধন্য কলি যুগ, ও হৰি 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 ব্রহ্মার পাঠনি নরদ কলিযুগৰ ভাৰতবৰ্ষৰ ইমান পুণ্যভূমি, এই পুণ্যভূমিত যিসকলে জন্মগ্ৰহণ কৰিছে তেওঁলোকতকৈ আৰু পুণ্যৱান জীৱ এই পৃথিৱীত একো নাই। সেয়েহে ব্ৰহ্মাই কৈছে যে হে প্ৰভু, কলিযুগত মোক তুমি অকণমান সুবিধা দিবা, মোকো দিবা। অন্য নহ'লেও যে বৃন্দাবনৰ দুবৰি হিচাপে মোক দিলেও হ'ব, তেতিয়া যে ভকতৰ পদধূলা পৰিব। ইমান সুন্দৰ কলিযুগ বুলি কৈছে, ভাৰতবৰ্ষ বুলি কৈছে। এতিয়া কথাটো হৈছে কি, আমি প্ৰভু ভগৱন্তক নাম কেনেধৰণে লৈছোঁ, ল'ব পাৰিছোঁ নে নাই পৰা? অন্য দেৱী নকৰিবা সেও, ভগিহে নপকিবা তাৰ প্ৰসাদো নেখাবা, গিহে নপকিবা ভক্তি হ'ব যে কলিযুগৰ শ্ৰেষ্ঠ ধৰ্ম হৈছে এক হৰিনাম। দেৱ দেৱী পূজা পাতল এইবিলাকৰ কোনো কাম নাই। এতিয়া মানুহে ভগৱন্ত বিচাৰি বিভিন্ন তীৰ্থস্থানলৈ গতি কৰিছে, কিন্তু সেই তীৰ্থস্থানত গতি কৰি ভকতে মানে একো নাপায়। সেই তীৰ্থস্থানে পবিত্ৰ হয় ভকতৰ পদত ধৰি। গতিকে তেনেকৈ স্থলত আমি প্ৰভু ভগৱন্তৰ
দুখানি চৰণ পল অনুপল ভাত নভৰাকৈ কেনেকৈ আমি ভগৱন্তকে সেৱা কৰিব লাগে সেয়াই হৈছে কলিযুগৰ ধৰ্ম আৰু আমি সেৱা কৰাৰ কৃষ্ণ কৃষ্ণ গতিকে ভগৱানৰ বাট নপৰাকে আমি যেনেদৰে ভক্তি কৰিছোঁ ঠিক তেনেদৰে আমাৰ মানে উঠি অহা প্ৰজন্মক আপোনাৰ যদি পুত্ৰ আছে আপোনাৰ যদি কন্যা আছে আপোনাৰ যদি নাতি আছে শিশু ভক্তসকল আছে গতিকে তেওঁলোককো এই পুথিগত শিক্ষাৰ লগতে এই আধ্যাত্মিক জ্ঞানটো গুৰুত্ব দিয়ক তেতিয়া তেওঁলোকে বুজি পাব যে আমাৰ গুৰু কোন যে আমাৰ পিতৃনো কোন যে ভগৱন্তনো কোন আৰু আমাৰ পৰম গুৰুনো কোন যদি আমি সেই শিক্ষা নিদিওঁ তেতিয়া সময়ত হয়তো আমাৰ পুত্ৰই আমাকেই চিনি নোপোৱা হ'ব গতিকে সেই কিবা সমস্ত আপোনালোকে জানে কোনো মাক দেউতাকেই নিজৰ সন্তানক বেয়া হোৱাটো কামনা নকৰে গতিকে মই এইটো কাৰণেই কৈছোঁ যে আমি 60 বছৰৰ ওপৰ বয়সীয়াল যিসকল আইতা আমি সদায় হৰি কথা পাতি আছোঁ কিন্তু আমি সেইসকলক এই হৰি কথাৰ মাজলৈ আনিব পৰা নাই আমাৰ সেইটোৱেই গতিকে সমাজত আজি ইমান বিশৃংখলতাৰ সৃষ্টি হৈছে ইয়াৰ মূল কাৰণটো কি যদি আমি তেওঁলোকক সৰু পাই এতিয়া চাওকচোন পলাতে 5 বছৰ বয়সতে প্ৰভু ভগৱন্তক ভাবিছিলোঁ উৰ্ধৱে 5 বছৰ বয়সতে ভগৱন্তক বিচাৰি অৰণ্যৰ মাজলৈ গৈছিলে নাজানে বাৰু গতিকে এইবিলাক একোটা একোটা আমাক আগতে আখ্যান আৰু উপাখ্যান উপ আখ্যান হিচাপে আমাক ইয়াত লিপিবদ্ধ কৰিছে আমি ইয়াত পঢ়িছোঁ আমি ভাগৱত পঢ়ি গৈ সোণালী জয়ন্তীও পাৰ কৰিছোঁ ৰূপালী জয়ন্তীও পাছ কৰিছোঁ কিন্তু আমি পৰিৱৰ্তন একো হ'ব পৰা নাই ইয়াৰ কাৰণ মূলতে গতিকে আমি কাকো সমালোচনা কৰিবলৈ ইয়াত অহা নাই বা কাৰো দোষ গুণ বিচাৰ কৰিবলৈ আমি অহা নাই গতিকে আমি যদি এখন সুস্থ সবল সমাজ গঠন কৰিবলৈ হয় তেতিয়াহ'লে আমি আমাৰ শিশুসকলক আমাৰ যুৱকসকলক এই শিক্ষা আমি সৰুৰ পৰাই দিব লাগিব কৃষ্ণ ইয়াৰ পাছত কৈছে ৰাম দিলন্তয়াসন আনি বহিবা কতৰে পাদ্য ঐঘ গণে পুষ্পে পূজিলা সাদৰে প্ৰণিপাতে পুছিলা কুশল নাৰদে পুছিলা পাছে ব্যাসত বচন হাকিয়া বলন্তৰিষি কহিও বৃতান্ত কিবা হেতু নাহি কেত মাৰচি তন্ত মহাউচ্চ পিছকিয় থিৰনো হিচিত মহন্তৰ মোহইটো কিনবি পৰিত
কৰিলা বেদৰ নেকহা খাভেদ যাৰ যেন জাতি ধৰ্ম দিলা পৰিষেদ ইৰাণ কৰিলা ভাৰতকো ৰাণয় জগতত ব্যাপিলে তো মাৰম এতিয়া নাৰদে ব্যাসক যি পৰামৰ্শ দিছে যে তুমি এই সম্পৰ্ক আগতে যি কৰিলা এতিয়া তুমি আকৌ নতুনকৈ মহাভাগৱত মই দিয়া দেহা পৰামৰ্শ মতে তুমি লিখা তেতিয়া তুমি চাবা যে জগতৰ কল্যাণ হোৱাৰ তোমাৰ কল্যাণ হোৱাৰ লগতে গোটেই জগতৰ কল্যাণ হ'ব গতিকে সেই মনোভাৱ লৈ ব্যাসদেৱে পুনৰ এই মহাভাগৱত শাস্ত্ৰ 18খনলৈ ৰূপান্তৰিত কৰিছে কৃষ্ণ ব্ৰহ্মপোষাই কাত তুমি কৰা সমাধিত তথাপি তোমাৰ কেনে অসন্তুষ্ট চিত্ত কহিও কৰিহি মুত ইহাৰ কাৰণ শুনি প্ৰণিপাতে ব্যাসে ভুলিলা বচন যদি আমি বেদ শাস্ত্ৰত পাৰ্গত কৰুণীতে ঈশ্বৰ অৰ্পণা কৰ্মযত মহাজ্ঞান পূৰ্ণ আমি জগতে প্ৰখ্যাত হুন্ত সমাধিত ব্ৰহ্ম আপুনি সাক্ষাৎ তথাপিও গুছে মূল মনে অসন্তোষ নপাওঁ বিমৰি শিকিবা কৰি আছো দুখ আপুনি অগাধ বুদ্ধি অংশয় অৱতাৰ পুছুহো তোমাক কৈও কাৰণ ইহাৰ কৃষ্ণ এতিয়া আমি ভাগৱতৰ পদৰ পৰা অকণমান আঁতৰি লৈ অহাৰ কথা আপোনালোকক অৱগত কৰিম ইয়াত ভাগৱতৰ বিষয়বস্তু এতিয়া কথা হৈছে কি যে ভাগৱত কাক কয় ভা গ ব আৰু ত এই চাৰিটা আখৰে কি কৈছে প্ৰথম কৈছে যে ভা প্ৰথম ভাবিবলৈ কৈছে যে কাক ভাবিবলৈ কৈছে যে প্ৰথম নিজে তুমি নিজক ভাবা এই মনুষ্য জন্মটো ক'ৰ পৰা পালোঁ কেলেনো পঠালে আমাক এই ধৰাধামলৈ গতিকে কি কৰিব লাগে আৰু আমি কৰিছোঁ সেই সম্পৰ্কত প্ৰথম তুমি নিজকে ভাবা ভাবি পেলাই গ শব্দই কৈছে যে তুমি ভগৱন্তৰ বাপুৱাই কৈছে যে ভগৱন্তৰ য'ত থাকে সেই স্থানলৈ তুমি গতি কৰা যেনে আজি এই অনুষ্ঠান ভাগ ধৰিব আপোনালোকৰ ঘৰতে আছিলে গৃহস্থ বাপজনে নিমন্ত্ৰণ দিলে আপোনাৰ হৈও ভাল পায় যে ভাগৱতৰ কথা শুনি বৰ আনন্দ লাগে ধৰিব ভাষাত খুব সুন্দৰভাৱে গোটেই কথাখিনি দিছে যে কৃষ্ণ হেন শব্দ এইটো পৃথিৱীবাচক ভৈৰা ন আনন্দ ল'ব লাগে
ভগৱন্তৰ গুণ নাম শ্ৰৱণ কীৰ্তন য'ত হয় ত'ত আনন্দ থাকে আৰু আপুনি বা মই যিমানেই প্ৰভু ভগৱন্তৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰিম তেতিয়া আমি এই হৃদয়খন আনন্দৰ পৰিপূৰ্ণ হ'ব। গতিকে তুমি প্ৰথম নিজক ভাবি তুমি গতি কৰা সেই স্থানলৈ যি স্থানত ভগৱন্ত আছে আৰু ত শব্দই কৈছে যে সেই ভগৱন্তৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰি ল'লে তৰণৰ উপায় পাবা। তৰণ মানে কি? তৰণ হৈছে তৰণৰ একমাত্ৰ উপায় হৈছে তৰণ। গতিকে আমি প্ৰতিজন বাবাই আমাৰ নিজা নিজা সুযোগ্য সন্তানসকলে সময়মতে শৰণৰ ব্যৱস্থা কৰক। তেওঁলোকক শৰণ দিয়া গুৰু কোন, ভকত কোন, ঈশ্বৰ তেতিয়াহে তেওঁলোকে জানিব। তেতিয়া আপোনাৰ গৃহলৈ যদি কোনোবা এজন ভকত আহে তেতিয়া অন্য নহ'লেও কৃষ্ণ বাবা হয় সেই সম্বন্ধটো জানিব কৰিব নহয় বাৰু। সেইকাৰণে কৈছে যে কৃষ্ণ হেন শব্দ হয় ন আনন্দ বতাই যে কৃষ্ণ নাম তুমি যিমানেই লোৱা হৃদয়ত এই আনন্দৰ জোৱাৰ আৰু ৰাম নামে কি কয় এই হৃদয়ত ৰাম নাম ল'লে হৃদয়খন ৰাম নামে ৰমণ কৰে আৰু হৰি নামে পাপ হৰণ কৰে। গতিকে এই যে নামবিলাক প্ৰভু ভগৱন্তৰ সমস্ত নাম হৈছে কি? সহস্ৰ নামৰ ভিতৰত এই নাম গুণ বিশিষ্ট। তেওঁ গুণতহে নাম পাইছে, এনেই নাই পোৱা। যে কি নহওক সহস্ৰ নামৰ যিকোনো এটা নাম আপোনাকে লওক, তাকে কায় বাক্য মন আৰু বুদ্ধিৰ বিশ্বাসেই লওক। যদি এবাৰ আপোনালোকে প্ৰভু ভগৱন্তৰ চৰণত আপোনাৰ মনটো এই কায়টো যদি এবাৰ সমৰ্পণ কৰিব পাৰে তেতিয়া আৰু আপোনালোকক একো নালাগে। এই মায়াময় সংসাৰৰ পৰা হাত সাৰিবলৈ হ'লে কলিযুগৰ ধৰ্ম হৈছে প্ৰভু ভগৱন্তৰ দুখানি ৰামলী চৰণ নত সেৱা। গতিকে আমি সমস্তই এই কথাখিনি জানো, যদিও জানো ইয়াক আমি পাহৰি থাকোঁ। ভগৱতে আমাক পৰাই দিছে যে ৰাম নাম লোৱা, কৃষ্ণ নাম লোৱা, তেতিয়া তুমি এই সংসাৰ সাগৰৰ পৰা মুক্তিৰ পথটো পাবা। আৰু গীতাত সিদ্ধান্ত দিছে কি জানেনে? কৃষ্ণই অৰ্জুনক কৈছে অমতে মাত্ৰ সদা দিয়া মন মোৰ ভক্ত হুয়া সৰ্বক্ষণ মোক ভজা মোকে কৰা নমস্কাৰ কহিলো তোমাক সত্যবাণী শুনি মোক মহামানী তুমি সুহৃদৰ পৰম সখীয়া যদি সখী তুমি ৰাম নাম ল'বলৈ মন আছে, কৃষ্ণ নাম ল'বলৈ মন আছে, সেৱা পূজা কৰিবলৈ মন আছে, তুমি মাত্ৰ মোক কৰা। 33 কোটি তুমি দেৱতাক পূজা নকৰিলেও বহু মোক কৰিলে, কাৰণ সেই সকলেও মোক অনগল মোক সেৱা কৰি আছে। কাৰণ তেওঁৰ পাৰ্মিশ্যন নহ'লে কাম কৰিব নহয়, পাৰিব জানো? চাওক ব্ৰহ্মাই 4খন মুখে ভগৱন্তৰ কথা কৈ শেষ কৰিব নোৱাৰিব। গতিকে সেই পাৰ্থ তুমি কৰ্ম কৰা, ফল বাঞ্ছা নকৰিবা, ফল এটা মই তোমাক ফল দিম। গতিকে তেনেকুৱা উদাহৰণ আৰু বহুত আছে।
আমি সমস্তকে এটা অনুৰোধ জনাইছোঁ। মই বেলেগক এই কথা কওঁ যে আমি ভাষাখন নিজেকো অধ্যয়ন কৰিব লাগে। সমস্ত ভাষাতেই পাব। এই ভাগৱতৰ 18,000 শ্লোক, এই 18,000 শ্লোক ভাষাটো আছে, মানে কীৰ্তনতো আছে, গীতাতো আছে আৰু মূল শাস্ত্ৰ ভাগৱততো আছে। গতিকে আমি ভাষাখন মূল শাস্ত্ৰ যিকোনো মুহূৰ্তত যেতিয়াই তেতিয়াই আমি তাক পঢ়িব পাৰিম। গতিকে যিজনেই ভাষা আপোনাৰ হয় অধ্যয়ন